নমস্কাৰ ষ্টুডিঅ'ৰ মজ্জাত মই মিনহাজ এই মুহূৰ্তত লৈ এটা গুৰুত্বপূৰ্ণ খবৰ এবাৰ মানুহক নহয় এবাৰ কুকুৰৰ লগত অপকৰ্ম কৰিলে এইখন অসমৰ এই মৰিগাঁও জিলাৰ নাৰায়ণ দাস নামৰ এগৰাকী লম্পট ব্যক্তিয়ে আৰু ব্যক্তিগৰাকীৰ ঘৰত তিনিটাকৈ আছিল পোহনীয়া কুকুৰ এই পোহনীয়া কুকুৰ তিনিটাৰ লগতে কৰিলে অপকৰ্ম নিজ পত্নী আৰু পুত্ৰ গুৱাহাটীত থকাৰ সুযোগত নিজৰ বাসগৃহত তিনিটা পোহনীয়া কুকুৰৰ লগত সংঘটিত কৰিছে অপকৰ্ম আৰু সমগ্ৰ দৃশ্যাংশ বন্দী হৈ ৰৈছে CCTV কেমেৰাত আৰু এই সমগ্ৰ ঘটনা পোহৰলৈ আনিছে নিজ পত্নী আৰু পুত্ৰই আৰু ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে পত্নী পুত্ৰ লগতে তিনিটাকৈ NGO সমগ্ৰ ঘটনা স্পষ্টকৈ তাৰ বিষয় উলিয়াবৰ বাবে কেমেৰা ফিটিং কৰিছিল পত্নী আৰু পুত্ৰই আৰু সেই কেমেৰাতেই স্পষ্টকৈ উল্লেখ আছে ব্যক্তিগৰাকীয়ে কুকুৰৰ লগত সংঘটিত কৰা এই অপকৰ্মৰ সমগ্ৰ ঘটনা তাৰ পিছতে এতিয়া তিনিটাকৈ NGO কাষ চাপি তিনিটাকৈ কুকুৰক আকোৱালি লৈছে বিষয় আৰক্ষীয়ে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে ব্যক্তিগৰাকীৰ বিৰুদ্ধে এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো মানুহ নহয় এইবাৰ ধৰ্ষণ কৰিলে কুকুৰক প্ৰায় এবছৰ ধৰি ধৰ্ষণ কৰিছিল তিনিটাকৈ পোহনীয়া কুকুৰক নাৰায়ণ দাস নামৰ লম্পট এগৰাকী ব্যক্তিয়ে নিজৰ ঘৰতে পোহনীয়া কুকুৰৰ লগত অপকৰ্ম মৰিগাঁৱৰ নাৰায়ণ দাসৰ পত্নী পুত্ৰই আনিছে সমগ্ৰ ঘটনা পোহৰলৈ CCTV কেমেৰাত স্পষ্টকৈ বন্দী হৈ ৰৈছে সকলো ঘটনা নাৰায়ণ দাসৰ বিৰুদ্ধে এবছৰ আগত এগৰাকী মহিলাৰ লগত অসংযত অৱস্থাত ধৰা পৰাৰ অভিযোগ উত্থাপন হৈছে ইতিমধ্যে তিনিটাকৈ NGO উদ্ধাৰ কৰিছে কুকুৰকেইটাক এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো মানুহ নহয় এইবাৰ ধৰ্ষণ কৰিলে কুকুৰক প্ৰায় এবছৰ ধৰি ধৰ্ষণ কৰিছিল তিনিটাকৈ পোহনীয়া কুকুৰক নাৰায়ণ দাস নামৰ লম্পট এগৰাকী ব্যক্তিয়ে নিজৰ ঘৰতে পোহনীয়া কুকুৰৰ লগত অপকৰ্ম মৰিগাঁৱৰ নাৰায়ণ দাসৰ পত্নী পুত্ৰই আনিছে সমগ্ৰ ঘটনা পোহৰলৈ CCTV কেমেৰাত স্পষ্টকৈ বন্দী হৈ ৰৈছে সকলো ঘটনা নাৰায়ণ দাসৰ বিৰুদ্ধে এবছৰ আগত এগৰাকী মহিলাৰ লগত অসংযত অৱস্থাত ধৰা পৰাৰ অভিযোগ উত্থাপন হৈছে ইতিমধ্যে তিনিটাকৈ NGO উদ্ধাৰ কৰিছে কুকুৰকেইটাক এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো মানুহ নহয় এইবাৰ ধৰ্ষণ কৰিলে কুকুৰক প্ৰায় এবছৰ ধৰি ধৰ্ষণ কৰিছিল তিনিটাকৈ পোহনীয়া কুকুৰক নাৰায়ণ দাস নামৰ লম্পট এগৰাকী ব্যক্তিয়ে নিজৰ ঘৰতে পোহনীয়া কুকুৰৰ লগত অপকৰ্ম মৰিগাঁৱৰ নাৰায়ণ দাসৰ পত্নী পুত্ৰই আনিছে সমগ্ৰ ঘটনা পোহৰলৈ CCTV কেমেৰাত স্পষ্টকৈ বন্দী হৈ ৰৈছে সকলো ঘটনা নাৰায়ণ দাসৰ বিৰুদ্ধে এবছৰ আগত এগৰাকী মহিলাৰ লগত অসংযত অৱস্থাত ধৰা পৰাৰ অভিযোগ উত্থাপন হৈছে ইতিমধ্যে তিনিটাকৈ NGO উদ্ধাৰ কৰিছে কুকুৰকেইটাক এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছে এগৰাকী হৈছে নাৰায়ণ দাস নামৰ এগৰাকী যুৱকে এগৰাকী ব্যক্তিয়ে সংঘটিত কৰিছে ভয়ংকৰ কাণ্ড সমগ্ৰ অসমক লজ্জানত কৰিছে এই নাৰায়ণ দাসে নাৰায়ণৰ কামনাৰ বলি হৈছে এতিয়া তিনিটাকৈ কুকুৰ নিজ পত্নী আৰু পুত্ৰ গুৱাহাটীত পঢ়াৰ বাবে পত্নী আৰু পুত্ৰ গুৱাহাটীতে আছিল যাৰ সুযোগ লৈ আজি এবছৰে পোহনীয়া তিনিটা কুকুৰৰ লগত সংঘটিত কৰিছে এই নাৰকীয় বৰ্বৰ কাণ্ড মানুহ নহয় যেন এইবাৰ ধৰ্ষণ কৰিছে তিনিটাকৈ কুকুৰক নাৰায়ণ দাস নামৰ এগৰাকী যুৱকে ব্যক্তিয়ে ইতিমধ্যে সংঘটিত কৰিছে এই ঘটনা তাৰ পিছতে এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অসম লজ্জানত হৈছে আৰু এই মুহূৰ্তত মন্তব্য আছে বিষয়ববীয়াৰ আমি শুনাব বিচাৰিছো এটা এনেকুৱা কাণ্ড মানুহৰ এগেইনষ্টে হওক জন্তুৰ এগেইনষ্টে হওক কোনো পধ্যে এইটো একচেপ্টেবল নহয় আমি সমাজৰ মানুহ হিচাপে যদি আমি আজি মাত নুঠাওঁ আজি এই কুকুৰৰ লগত যি হৈছে কালি আমাৰ ঘৰৰ ভিতৰত থকা ল'ৰা ছোৱালীৰ আমাৰ ভাইটি ভণ্টি চবৰে লগত এইটো হোৱাৰ কমপ্লিট চান্স আছে কোনোবা এটা মানুহ যদি জন্তুক এইখিনি কৰাৰ আগতে নাভাবিলে তেওঁ মানুহকো নাভাবে তেওঁ আনকি তেওঁৰ পুত্ৰ আমাৰ লগত আছে পুত্ৰ আমাৰ লগত FIRত আমাৰ লগত সংগী হ'ব আৰু তেখেতৰ ওপৰতো তেখেতে ভাইলেন্স কৰিছে তেখেতৰ ভনীয়েক তেখেতৰ বেলেগ ল'ৰাটো তেখেতৰ লগত নাথাকে আৰু এই কেছটোৰ জৰিয়তে আমি অসমবাসী ৰাইজ গোটেই দেশৰ ৰাইজক আমি আহ্বান জনাইছো কি আপোনালোকে সকলোৱে মাত মাতক সকলোৱে ফেচবুক ইনষ্টাগ্ৰাম টুইটাৰ য'তেই পাৰে আপোনালোকে মাত মাতক আৰু অসম চৰকাৰৰ প্ৰতি আমাৰ নিবেদন থাকিলে বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰলৈকে কি আপুনি বহুতখিনি পদক্ষেপতে বহুতখিনি ষ্টেপছ লৈছে এইটোত যেন আপুনি আমাৰ কাৰণে কিবা এটা কৰক এইকেইটা কুকুৰৰ লগত যি হৈছে এইটো নাজানো আমাৰ কোন জন্তুৰ লগত ক'ত হৈ আছে এই ষ্টেপটো এইখিনি বস্তুৰ কাৰণে যে মানুহ আগবাঢ়ি আহিব পাৰে পুলিচে যেন সদায় এনেকৈ ছাপৰ্টিভ হয় এই বস্তুটোৱে বিচাৰি কিনে আমি আহ্বান জনাইছোঁ আৰু কেছটো অতি সোনকালে যেন আমি ন্যায় দিব পাৰোঁ সেভ ফাউণ্ডেশ্যন লগতে পেটলক ফাউণ্ডেশ্যন আহিছে তো গোটেইখিনি মিলি আমি এখন FIR দিব আহিছোঁ ইয়াতে আৰু লগতে আমি এই যে যিটো নিৰ্যাতন চলিছে এটা
নিষ্পাপ জীৱৰ লগত সেই নিৰ্যাতনটো যাতে মানে পাছলৈ নচলে কাৰণ এই বস্তুটো যদি আমি ইয়াতে ৰোধ নকৰোঁ এই বস্তুটো বাৰে বাৰে চলিব যিজন মানুহে নিজৰ ঘৰৰ কুকুৰটোক এৰি দিয়া নাই সেই মানুহজনে বাহিৰৰ এই যে আমাৰ মহিলা সেইখিনিক জানো এৰি দিব মানে তেওঁৰ মেণ্টেলিটিটো আপোনালোকে হয়তো বুজি পাইছে মানে মই এইখিনি ক্ষেত্ৰত এটা কথাই ক'ব বিচাৰিম এই এনেকুৱা নিৰ্যাতনবোৰ বন্ধ হ'ব লাগে আৰু আমি আজি গোটেই NGO ফালৰ পৰা আমি গুৱাহাটীৰ পৰা মৰিগাঁৱত উপস্থিত হৈছোঁ এইটো ৰিজনতে আমি শাস্তি বিচাৰোঁ ইয়াৰ লগতে মই আৰু এটা কথা ক'ব বিচাৰিম আচলতে আমাৰ ফাউণ্ডেশ্যনে আমি আজি গম পাইছোঁ কিন্তু দুখৰ কথা যে যি এনিমেল ক্ৰাইম কণ্ট্ৰলৰ যিখিনি মানুহ তেওঁলোকে অলৰেডি 1 উইকৰ আগত এই বস্তুটো গম পাইছে বুলি আমি খবৰ পালোঁ কিন্তু আচলতে সেই বস্তুখিনি আমি নজনাৰ কাৰণে আমাৰ বেয়া লাগিছে কাৰণ আমি যদি আগত জানিলোঁ হয় এই নিৰ্যাতনটো তেতিয়া এসপ্তাহ আগত বন্ধ হ'ল হয় বাৰে বাৰে যিটো ঘটনা ঘটি আছে সেইটো আমি ৰখাব পাৰিলোঁহেঁতেন কিন্তু এতিয়াও আমি এইটোৱে ৰিকুৱেষ্ট কৰিম যে পুলিচ প্ৰশাসনে আমাক এটা ন্যায় দিয়ক কাৰণ আমি ন্যায় বিচাৰোঁ জীৱটোৱে ন্যায় পাওক অলৰেডি ৰেস্কিউ কৰা হৈছে বাৰু NGOয়ে ৰেস্কিউ কৰিছে পোৱালীকেইটা এনেকুৱা ঘটনা যাতে দুনাই নহয় আমি সেইটোৱে ক'ম আমি আশা ৰাখিছোঁ পুলিচ প্ৰশাসনৰ ওপৰত মই সেইখিনিকে ক'ব বিচাৰোঁ এনিটক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত